ধুনীয়াকৈ তাৰপৰা একটা ধুনীয়াকৈ এনেকৈ ল'লোঁ তাৰপাছত আমি তালৈ গৈ যাওঁ ন ওলাল নাই জানো নাই ওলোৱা নেকি 11টা নাই বজা দিয়া নাছিলে মই ৰেকৰ্ডিং কৰি পেলাই দি দিওঁ ইয়াতে মই নহয় আজিকালি স্কিন ৰেকৰ্ডো কৰিব নোৱাৰে পানী যেহেতু কণ্টিনিউয়াছলি আহি আছে আহি এতিয়া বৰ্তমান আমাৰ আনুমানিকভাৱে পৰিলক্ষিত হৈছে যে গোটেই আমাৰ 6 এডিশ্যনৰ টোটেল মাটিকালিৰ ভিতৰত এতিয়া নিয়াৰ এবাউট 40% আমাৰ জলমগ্ন হৈ গৈছে অৰিপাল কেম্পত নিয়াৰ এবাউট 0.5 মিটাৰৰ তলত জলমগ্ন হৈছে কেম্পটো আৰু বাকী আপোনাৰ সন্মুখৰ আৰু পিছফালৰ অংশখিনি জলমগ্ন হৈয়ে আছে লগতে আমাৰ এই খিলডুবি কেম্পৰ এই মুখৰ অংশখিনি জলমগ্ন হৈছে আৰু ইফালে ভিতৰলৈও হৈছে ঠিক তেনেকৈ কেম্প আমাৰ আৰু এটা আছে গড়পাল আৰু পানপুৰ ইনাৰ এই কেম্পকেইটাও মোটামুটিকৈ জলমগ্ন হোৱাৰ পথতে কিন্তু ছাৰাউণ্ডিং যিখিনি প্লেচ আছে এৰিয়া আছে এই গোটেইখিনি জলমগ্ন হৈছে আমি যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ইয়াত নিয়োজিত হৈ আছোঁ আমি 24 ঘণ্টা 24/7 ইয়াত সম্পূৰ্ণভাৱে তেওঁলোকৰ সুৰক্ষা আৰু খাদ্য এই দুইটা ক্ষেত্ৰত সম্পূৰ্ণভাৱে নজৰ ৰাখিছোঁ যথাসম্ভৱ আমি ব্যৱস্থাখিনি ইয়াত গ্ৰহণ কৰিছোঁ বা আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ফালৰ পৰাও আমাক লজিষ্টিক যিখিনি ছাপোৰ্ট আছে সকলোখিনি 100% আমাক প্ৰভাইড কৰি আছে আমাৰ কেম্পৰ যিসকল ইয়াত বনকৰ্মী বা আমাৰ যিসকল সুৰক্ষাৰ দায়িত্বত আছে তেওঁলোকে অহৰহভাৱে নাৱেৰে ভিতৰত অংশখিনি পৰিলক্ষিত কৰি আছে আৰু তেওঁলোকৰ ফালৰ পৰাও আমি ৰিপৰ্টখিনি কালেক্ট কৰিছোঁ আৰু আমি নিজেও ভিতৰলৈ অহা যোৱা কৰি আছোঁ আৰু যিহেতু আমাৰ এইটো এটা ফ্ৰিঞ্জ এৰিয়া এই মথাউৰিটো আমাৰ খুব দাঁতিকাষৰীয়া অঞ্চল সিফালে আমাৰ ৰেভিনিউ প্লেচ আৰম্ভ হয় গতিকে আৰু ইফালে আপোনাৰ ব্ৰহ্মপুত্ৰখন আছে এতিয়া জীৱ জন্তু ব্ৰহ্মপুত্ৰ পাৰ হৈ ইফালে যাবলৈ অলপ অসুবিধা হয় কাৰণে এইফালে ঢাপলি মাৰে কিবা আহিছেনে জীৱ জন্তু এতিয়ালৈকে আমি আজি ৰাতিপুৱা প্ৰায় পহু কেইটামান আমি ইফালে মথাউৰি কিনাৰে কিনাৰে দেখিছিলোঁ আমি যিমান সম্ভৱ তেওঁলোকক আকৌ জংঘলৰ ভিতৰলৈ পঠিয়াই দিবলৈ সক্ষম হৈছোঁ আৰু বন্যহস্তী আহে ৰাতি বন্যহস্তীসকলকো আমি যথাসম্ভৱ যেনেকৈ হয় সুপৰিকল্পিতভাৱে তেওঁলোককো আমি যিখিনি ঠাইৰ মাজেদি মানে জংঘললৈ যাব পাৰে সেই অঞ্চলেদি আকৌ ভিতৰলৈ পঠিয়াই দিবলৈ চেষ্টা কৰিছোঁ বা সফলো হৈছোঁ বৰ্তমানলৈকে কিন্তু তেওঁলোকৰ মাজত এটা হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সেইটো হয়ে বাৰু স্বাভাৱিক আপোনালোকেও জানে আৰু আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁলোকৰ যাতে বন্যকুল সকল সুৰক্ষিতভাৱে থাকে তাৰ বাবে 100% লজিষ্টিক ছাপৰ্টখিনি আমাক প্ৰভাইড কৰিছে